পেমেণ্ট ৰিলিজ কৰি দিব লাগে হা আপুনি ভুল কাম কৰিছে নাই হা এনেকৈ কৰিব লাগে এজন ৰেছপনচিবল গভৰ্ণমেণ্ট অফিচাৰ হিচাপে বাইদেউ আপুনি ফটোটো তিনিখনো দিব দিছিলোঁ ন জিপিএছ ফটো আপুনি তিনিখন এটা এখনটো বাৰু আপুনি লগাব নোৱাৰে ইখন ঠিকে আছে ডিচি টিভি ইনষ্টল ফটোগ্ৰাফছ আৰু এনক্ল'জ ইমান ফাঁকি এনেকৈ হা গভৰ্ণমেণ্টৰ এটা ইমান শিক্ষা বিভাগৰ ইয়াতকৈ আৰু আপোনালোকে কি ফাঁকি কথা ক'ব গভৰ্ণমেণ্টক গোটেই আপোনালোকে ফাঁকি কথা কৈ কৈ হেৰি কৰিছে নাপায় নহয় তেনেকুৱা কৰিব ক্লাছৰুমত বাইদেউৰ ৰুমত লগাবলৈ টিভি দিছিলে নেকি আপোনালোকে বাইদেউৰ ৰুমত কিয় টিভি লগাইছে নহয় এনেই ৰাখি লগোৱা নাই থৈ দি হ'লেও আপুনিতো গোটেই টিভিবিলাক লগা বুলি কৈছে ক'ত লাগিব হা লাইব্ৰেৰীটো ক'ত আছে নতুন কৰি দিছোঁ বনাই আছে হোৱা নাই ৰং মাৰি আছে তো আপুনি এইটো লাইব্ৰেৰী আপুনি হয় বুলি কৈ দিছে কিয় কৈছে এনেই প্ৰায় হ'লে গোটেই ৰং ছাৰ মানে কৈছে ইঞ্জিনিয়াৰ কৈছে বোলে এইটো কাম বাইদেউক সুধিছে যে কামবিলাক হৈছে নাই বাইদেউ কৈছে নাই হোৱা কামবিলাক আধা দুখীয়া হৈ আছে মই কৈছোঁ যে বস্তুবিলাক আধা দুখীয়া হৈ আছে তাৰপিছত মানে কি ইঞ্জিনিয়াৰ কৈছে যে বোলে আপুনি হৈছে বোলে সেইটো দিয়ক আমাৰ বোলে বিল বা হেৰি হোৱা নাই কিবা কিবি হোৱা নাই এইবিলাক কৈ আছে মানে নোহোৱাকৈ ইঞ্জিনিয়াৰে কৈ আছে প্ৰেছাৰ দিলে এতিয়া তেখেতে ভয় খাই পেলাই সেইটো কৰি দিছে এতিয়া কামটো আজিলৈকে হোৱাই নাই কোন ইঞ্জিনিয়াৰ প্ৰেছাৰ দিছে এইটো এদিনে হেৰিয়ে কৈছে কি ধন্তে বৰুৱা ধন্তি বৰুৱা অ'কে ধন্তি বৰুৱা কোন আমাৰ ব্লক যেই হয় ব্লক যেই হয় আমি ইয়াতে আপুনি কি হয় মই ডিপি ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ তো আপুনি চোৱা নাই এই বস্তুবোৰ ইঞ্জিনিয়াৰ যে এইবিলাক দিছে আপুনি চোৱা নাই প্ৰথমতে আহিছিলোঁ ফাউণ্ডেশ্যন টাইমত আহিছিলোঁ আপুনি যে বাৰে বাৰে এই বস্তুটো চহী কৰাবলৈ লৈ আনি আছে আপুনি এইবিলাক চোৱা নাই আপুনি 4বাৰ ডি চি এজনৰ ওচৰলৈ আহিছে মই ছাৰ কেইখনমান চাইছোঁ মানে এইটো গোটেইবোৰ যে গোপাত ফাঁকি কথা কৈ পেলাই যে আপুনি আনিছে আপোনাৰ লাজ লগা নাই লাজ লগা নাই আপোনাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা মানে সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত এটা খুব সুন্দৰ এটা পদক্ষেপ লোৱা হৈছিলে আৰু সেই পদক্ষেপৰ জৰিয়তে আমাৰ মৰিগাঁও জিলাৰ 90খন স্কুলত 90টাকৈ লাইব্ৰেৰী আৰু সেই লাইব্ৰেৰী আছিলে চিলড্ৰেন আৰু এডলেচেণ্টছ বুলি কৈছিলে এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ডিজিটেল লাইব্ৰেৰী বনোৱাৰ কথা লাইব্ৰেৰীটো বনোৱাৰ বাবে প্ৰায় 16 লাখ টকা দিয়া হৈছিলে আৰু তিনিটাকৈ টিভি স্কুলখনৰ বাবে এই ডিজিটেল লাইব্ৰেৰীত এটা 55 ইঞ্চৰ এটা টিভি লগাব লাগে বাকী দুটা টিভি 32 ইঞ্চৰ এটা স্মাৰ্ট গ্লাছ এটা হ'ব লাগে সেই তাত লগাব লাগে বাকী 3 নম্বৰ টিভিটো স্কুলখনৰ যিকোনো এটা প্ৰয়োজনীয় এটুকুৰা জেগাত সেই টিভিটো লগাব লাগে এটা প্ৰথম কথা হ'ল এই লাইব্ৰেৰীবিলাকৰ 3টা ইনষ্টলমেণ্টত এই পইচাটো দিয়াৰ কথা আছিলে 3টা ইনষ্টলমেণ্ট আমি লৈ যোৱা বুলি গম পাইছোঁ আৰু লৈ যোৱা স্বত্তেও কিন্তু এই লাইব্ৰেৰীবোৰ সম্পূৰ্ণভাৱে বনাই শেষ হোৱা নাই ভালেকেইটা লাইব্ৰেৰী আছে য'ত ক'ৰবাত পেইণ্টিং বাকী আছে ক'ৰবাত কিবা কাম বাকী আছে আমি তাৰপিছত হ'ল কি এই 90খন স্কুলত 3টাকৈ আপোনাৰ টেলিভিশ্যন দিব লাগে এটা চেণ্ট্ৰেলি ডাঙৰ 55 ইঞ্চৰ এটা টিভি সেইটো গুৱাহাটীৰ পৰা মানে হেড অফিচৰ পৰা তেওঁলোকলৈ আহে বাকী দুটা টিভি তেওঁলোকে কিনি পেলাই সেইটো সৰ্বমুঠ আমাৰ জিলাত প্ৰায় 15 লাখ টকা দিয়া হৈছিলে এতিয়া শিক্ষা বিভাগৰ যোনটো ইঞ্জিনিয়াৰিং দিশ ইঞ্জিনিয়াৰিং যোনটো ভাগ সেই তাৰ যোনজন মুৰব্বী সেই মুৰব্বীজনে যোৱা প্ৰায় 4বাৰ এটা ফাইল মোৰ ওচৰলৈ লৈ আহে প্ৰথমতে ফাইলটো চাই মই তেওঁক কৈছোঁ যে ইয়াত সঠিক তথ্য এই ফাইলটো এপ্ৰুভ কৰিবলৈ বা মঞ্জুৰি দিবলৈ এই 15 লাখ টকা মোকলাই দিবলৈ আমি তাত তথ্যখিনি পোৱা নাই এই 3টাকৈ টিভি ক'ত কেনেধৰণে লগোৱা হ'ল সেইখিনি কথা আমাক জনাব লাগে বা আৰু সেইটো তথ্য সহকাৰে আমাক দিব লাগে ফাইলটো গ'ল আকৌ উভতি আহিছে আকৌ তাত দিছে ক'ৰবাত মাটিত থৈ দিছে এটা টেলিভিশ্যনটো কিনা বেগ এটা এই যে কাৰ্ডবৰ্ডৰ যে সেইটো থৈ দিছে মই বোলো সেইটো মোৰ ঠিক লগা নাই সেইটো নহয় তাৰপিছত আকৌ তৃতীয়বাৰ পঠিয়াই দিয়াৰ পিছত কি কৰিছে সম্পূৰ্ণভাৱে ভুৱাকৈ একেটা টিভি হয়তো 3বাৰ বেলেগ বেলেগ এংগলৰ পৰা ফটো তুলিছে দেখাৰ লগে লগে মোৰ মনটো চেবালে আৰু মই ভদ্ৰলোকক মই অভিযন্তাজনক মই মোৰ গাড়ীত বহুৱালোঁ
তেওঁৰ মোবাইল ফোনটো মই ফোন কৰিবলৈ দিয়া নাই কাকো, সেইটো মই বেলেগকৈ থৈ দিছোঁ। আৰু প্ৰথমতে আমি আহঁতগুৰি স্কুল এখনলৈ গ'লোঁ। আহঁতগুৰি স্কুলখনত আমি গৈ পেলাই দেখা পাওঁ যে তাত ফটো দিছিলে হয়, কিন্তু টিভি এটাও লগোৱা হোৱা নাই। সমান্তৰালভাৱে আমি বাকী আৰু 3খন স্কুল পৰিদৰ্শন কৰিলোঁ, সেই তাতো এনে পৰিস্থিতি আমি দেখা পাইছোঁ। এখন স্কুলত অৱশ্যে আমাৰ মৰিগাঁৱৰ ভিতৰৰ এখন স্কুলত টেলিভিশ্যনো লগাইছে আৰু তাত লাইব্ৰেৰীটোও ভালকৈ বনাইছে হয়, কিন্তু এখন স্কুলততো মাত্ৰ 2টা টিভি আছে, তৃতীয় টিভিটো অহাই নাই। এতিয়া এই গোটেইখিনি তথ্য আমি গোটাই পেলাই এটা কথাই আমি ক'ব পাৰোঁ যে এই সন্দৰ্ভত এটা দুৰ্নীতি চলিছে আৰু এই দুৰ্নীতিত যি তদন্ত কৰিবলগীয়া আছিলে সেই তদন্ত কৰা হৈছে। আমি জল পটপটকৈ কথাখিনি ওলাই পৰিছে আৰু তাৰ বিৰুদ্ধে যি উচিত ব্যৱস্থা ল'ব লাগে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা ল'ম। ইতিমধ্যে শিক্ষা বিভাগকো মিছন ডাইৰেক্টৰ ডাঙৰীয়াকো জনোৱা হৈছে আৰু তেওঁ অত্যন্ত গুৰুত্ব সহকাৰে এই কথাষাৰ লৈ আমাক এটা ৰিপৰ্ট দিবলৈ কৈছে আৰু উচিত শাস্তি তেওঁ দিব, ব্যৱস্থাও তেওঁ গ্ৰহণ কৰিব বুলি কৈছে। আৰু এনেধৰণৰ কাৰ্যকলাপ আমি মৰিগাঁও জিলাত আমি হ'বলৈ নিদিওঁ।